ये मेरे वतन के लोगों, जरा आँखें में भर लो पानी, जो शहीद हुए हैं उनकी जरा याद करो कुर्बानी। দৰঙৰ উন্দুলাঝাৰত গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰৰ শক্তি কেন্দ্ৰৰ সজাগতামূলক সভা আৰু লিংকেজ কেম্প। আজি দৰঙৰ উন্দুলাঝাৰত গাঁও পঞ্চায়তৰ অন্তৰ্গত উন্দুলাঝাৰত RGVMৰ গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰৰ কাম কাজৰ শুভাৰম্ভণি কৰে। এই অনুষ্ঠানত উপস্থিত থাকে RGVNৰ ফিল্ড মেনেজাৰ জাকিৰ হুছেইন, উন্দুলাঝাৰ গাঁও পঞ্চায়তৰ সদস্য, অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী মাজেদা বেগমৰ, সমাজ সেৱক জংছিৰ আলী, আসমা বেগম, বিশিষ্ট ব্যক্তিসকলৰ লগতে উপস্থিত থাকে উন্দুলাঝাৰৰ মহিলাসকল। অনুষ্ঠানটিত বিশেষকৈ RGVNৰ অধীনত হ'বলগীয়া কৰ্মৰাজিৰ বিষয়ে বিতংভাৱে আলোচনা কৰে ফিল্ড মেনেজাৰ জাকিৰ হুছেইনে। লগতে গ্ৰাম শক্তি ৰিচাৰ্চ কেন্দ্ৰৰ সখী আমিনা বেগমে সংবাদ মাধ্যমৰ আগত হ'বলগীয়া কাম কাজৰ বিষয়ে মন্তব্য আগবঢ়ায়। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। মোৰ নাম আমিনা বেগম। মোৰ মানে GSRC চেণ্টাৰ মই চেম্পিয়ন সখী। কিন্তু আছিল মানে মহিলা সবলীকৰণ। RGVN তৰফৰ পৰা দিছে মহিলা সবলীকৰণৰ কাৰণে। এই প্ৰজেক্টটোৰ মূল কাম হৈছে গাঁৱৰ মানে পিছপৰা মহিলাসকল যাতে ওলাই আহিব পাৰে, আগবাঢ়ি আহিব পাৰে, যাতে কোনো কামতে যাতে পিছ পৰি নাথাকে আৰু মানে আৰ্থিক দিশত মানে বিত্তীয় দিশত যাতে যিকোনো কামত মানে হাজবেণ্ডৰ পৰা যাতে পইচা পাতি খুজিব নালাগে, মানে তাৰে কাৰণে আমাৰ এই প্ৰজেক্টটো আৰম্ভ কৰা হৈছে, যাৰ জৰিয়তে মহিলাখিনিক যাতে আমি আগুৱাই লৈ আহিব পাৰো আৰু বিভিন্ন বেংকৰ কামসমূহ যাতে তেওঁলোকে নিজে কৰিব পাৰে বা আমাৰ থ্ৰুদি আমিও কৰি দিব পাৰো, তেনেকুৱা প্ৰজেক্টৰ কাম আমাৰ হাতত আছে। মানে আমি যাতে সিহঁতক সহায় কৰিব পাৰো আৰু মই নিজেও এইটো কাম কৰি বহুতো মানে আৰ্থিক দিশত স্বাৱলম্বী হ'ব পাৰিছো আৰু আশা কৰিছো যাতে গাঁৱৰ দুখীয়া মহিলাসকলকো এইটো কামত সহায় সহযোগিতা কৰি আৰ্থিক দিশত আগবঢ়াই আনিবলৈ হেৰি কৰিব পাৰো, আশা কৰিব পাৰো। মানে যিকোনো কাম হয়, বেংকৰ একাউণ্ট খোলা, তাৰপিছত আধাৰ লিংক, পান কাৰ্ড, তাৰপিছত ইঞ্চুৰেঞ্চ, তাৰপিছত বীমা আৰু লোন। নমস্কাৰ, মোৰ নাম জাকিৰ হুছেইন। মই RGVNৰ ফিল্ড অফিচাৰ। আজি উন্দুলাঝাৰত আমিনা বেগম সখী তেওঁৰ উদ্যোগত এখনি গ্ৰাম শক্তি ৰিচোৰ্চ চেণ্টাৰৰ সজাগতামূলক আৰু লিংকেজ সভাৰ আয়োজন কৰা হৈছিলে। সভাত উপস্থিত আছিলে ইয়াৰে গণ্যমান্য ব্যক্তিসকল আৰু আজিৰ সভাত উদ্দেশ্য আছিল বৃত্তীয় শিক্ষাৰ জৰিয়তে মহিলা সবলীকৰণ। মহিলা সবলীকৰণ বুলি ক'লে আমি বহুত চৰকাৰী আঁচনি মানে চৰকাৰে দি থাকে, কিন্তু সেই আঁচনিখিনিৰ লাভ আমাৰ মহিলাসকল ইমান নাপায়। তো আমিনা বেগম বাইদেউৰ জৰিয়তে আমি এইখিনি কাম এইটো অঞ্চলৰ মহিলাখিনি সুবিধা হোৱাকে এই চেণ্টাৰৰ জৰিয়তে যাতে আমিনা বেগমে তেখেতসকলক সহায় আৰু সহযোগিতা কৰিব পাৰে, সেই উদ্দেশ্যৰে আজিৰ এই মিটিংখন অনুষ্ঠিত কৰা হয়।